ফাইনালি আমাৰ কপালত দাইল ভাত মিলিলে দেই ৰাইজ ইয়া দেখিলে দাইল ভাত দেখি পেলাই এনেকুৱা লাগিছে বেলেগ এটা বস্তুৱে পাইছোঁ নেকি গুড মৰ্ণিং বন্ধু-বান্ধৱীসকল কি খবৰ আপোনালোকৰ ভালনে সকলোৰে আমি আছোঁ দিল্লীত আৰু ইয়াত মানে দাইল ভাত বিচাৰি পগলাগতে বিচাৰি ফুৰিছোঁ আৰু ফাইনেলি দুদিনৰ মূৰত আজি দাইল ভাত খাবলৈ পাইছোঁ যিহেতু মোৰ মানুহজনো অলপ অসুস্থ যদিও মাৰ্কেটিঙত আহিছোঁ দুইজন সেইকাৰণে আমি দাইল ভাত নহ'লে মানে থাকিব নোৱাৰোঁ মানে খাবলৈ মানে দিগদাৰ হৈ গৈছে সকলো বস্তু মছলা দিয়া যিহেতু সেইকাৰণে এওঁ মানে মিষ্টাৰৰ কাৰণে মোৰো প্ৰব্লেম হয় খাব নোৱাৰোঁ ইমান মছলা কিন্তু আমি লাষ্টত দাইল ভাত পালোহি দেই এয়া দাইল ভাত মানে খাই আজৰি হৈ এয়া আহি গ'লোঁ আমি সদৰ মাৰ্কেটত যিহেতু আমাৰ কাম আছে পেকেটিং চলি আছে আৰু এয়া ভাবিছোঁ অকণমান ভিডিঅ' সৰকাই আপোনালোকক দেখাওঁ যিহেতু ভিডিঅ' বনোৱাটো এলাও নাই যদিও অকণমান দেখাই দিছোঁ আপোনালোকৰ সুবিধাৰ কাৰণে আমি যে আহিছোঁ ইয়াত আৰু আমাক যে ইমান বুৰ্বক বনাই থাকে জানে অসমত ইমান দাম বস্তু দি দামত আমি বস্তুবোৰ কিনো ইয়াত আহি পেলাই মানে আমি পাগল হোৱা লেখা লাগিছে নিজকে ইমান সস্তা বস্তু জানে সেই ভাবিছোঁ ৰাইজক যিমান পাৰোঁ কম মূল্যত আমি বস্তুখিনি দিব পাৰোঁ সেইকাৰণে আমি কম মূল্যত যিমান পাৰোঁ নিবলৈ চেষ্টা কৰিছোঁ আপোনালোকৰ কাৰণে আৰু এয়া আমি ফাইনেলি পে'মেণ্ট কৰি ওলাই আহিলোঁ ওলাই কালি মোৰ জানে এটা বিৰাট ডাঙৰ ঘটনা গৈছে মোৰ পাৰ্চটো খুলি লৈছিলে খুলি পেলাই মানে সদৰ মাৰ্কেটত ইমানেই চুৰ সেইকাৰণে মানে প্ৰশাসনে মানে এনাউন্স কৰি আছে যে আপোনালোকে নিজৰ পাৰ্চত থকা বস্তুৰ ওপৰত চকু দিয়ক আৰু মানে এনেকৈ আৰু সেইকাৰণে মানে ভিডিঅ' মোবাইল উলিয়াবলৈ মানা কৰে প্ৰশাসনে আৰু ফাইনেলি আমাৰ হৈ গ'ল হোৱাৰ পিছত আমি লগালগ টমটমত উঠিলোঁ ই ৰিক্সা মানে আমাৰ তাত যেনেকৈ টমটম ইয়াত ই ৰিক্সা উঠি পেলাই এয়া দেখিছে ছাইডত এয়া বলবমৰ কাৰণে মানে গোটেইখন একটা ছাইড কৰি দিছে আৰু ইয়াত তম্বু তৰি ৰাস্তাৰ কিনাৰে এয়া বলবমৰ আয়োজন সেইবোৰকে চাই গৈ আছোঁ আৰু ফাইনেলি আমি আৰু এটা জেগাত যাবলৈ গৈ আছোঁ শাস্তিপীঠ গ'লোঁ সদৰ মাৰ্কেটৰ আকৌ সদৰ মাৰ্কেট আহিছোঁ শাস্তিপীঠৰ পৰা এয়া এদে আৰু ঘূৰি ফুৰিছোঁ দিনটো এনেকৈ ঘূৰি ফুৰাই হয় মানে কৈছে ৰুমত থাকিবলৈ নাপাওঁ আৰু এয়া সেই পামগৈ বলবমৰ কাৰণে মানে গোটেই ৰাস্তাটো ব্লক এটা ছাইড ব্লক এটা ৰাস্তাই যাবলৈ আৰু ইয়াত খুব ভিৰ দেই ফাইনেলি আহি পালোঁ সেই দাদাহঁতৰ দোকানখন আৰু ইয়াতো এতিয়া পে'মেণ্ট কৰিলোঁ আপোনালোকৰ যদি কেতিয়াবা দৰকাৰ হয় ইয়াত আহিব সদৰ মাৰ্কেটত বস্তুবোৰ বহুত সস্তা আৰু একেবাৰে কম মূল্যত পাই যাব সেয়েহে অকণমান আপোনালোকক দেখাই দিলোঁ দেই আৰু তেন্তে আজিলৈ আহোঁ বাই দেই মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰিব ভাবিছোঁ আপোনালোকৰ অকণমান সুবিধা হ'ব দিল্লী আহিলে সেয়েহে ইয়াত সকলো বস্তু কম প্ৰাইজত পোৱা যায় বাই